নমস্কাৰ বন্ধুসৱ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ অন্যটি খণ্ডলৈ। আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ বৰ্তমানৰ প্ৰিন্সিপাল মহোদয় ডক্টৰ কুলেন চন্দ্ৰ দাস ডাঙৰীয়াৰ সৈতে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, বহুত বহুত ধন্যবাদ আপোনাৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় মোৰ বাবে তথা বৰ্তমান নৱপ্ৰজন্ম বা বৰ্তমান সমাজখনৰ কাৰণে আপুনি একাংশ ইমান ব্যস্ততাৰ মাজতো যে আপোনাৰ এটা সময় দিছে। ছাৰ, মোৰ এটাই প্ৰয়াস যে মই জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলৰ জ্ঞানৰ ভঁৰালটোৰ পৰা একাজলি লৈ বৰ্তমানৰ নৱপ্ৰজন্মসকলৰ প্ৰেৰণাৰ বাবে, বৰ্তমান অভিভাৱকসকলৰ প্ৰেৰণাৰ বাবে বা বৰ্তমান নতুন শিক্ষক শিক্ষয়িত্ৰীসকলৰ তেওঁলোকৰ শিক্ষণ প্ৰণালীত যাতে আৰু উন্নত মানদণ্ডৰ হয় সেই প্ৰেৰণাৰ বাবে কিছু অংশ বৰ্তমান সমাজলৈ বিতৰণ কৰি আছোঁ আৰু সেই প্ৰচেষ্টাৰে ছাৰ আজি আপোনাৰ কাষলৈ আহিলোঁ। ছাৰ, পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি ল'ৰালি কালৰ পৰা নানান ঘাট প্ৰতিঘাত অধ্যাপকাৰ মাজেৰে গৈ আপোনাৰ স্কুলীয়া শিক্ষা তথা কলেজীয়া শিক্ষা বা ইউনিভাৰ্চিটিৰ শিক্ষা, আপুনি এজন PhD স্কলাৰ, এই সকলোবোৰ সমাপ্ত কৰি বৰ্তমান আপুনি এখন মহাবিদ্যালয় নগাঁও গাৰ্লছ কলেজৰ প্ৰিন্সিপাল পদত অধিষ্ঠিত। এই বৃত্তান্তটো, এই পৰিক্ৰমাৰ, এই যাত্ৰাটোত আপুনি যিমানখিনি প্ৰতিবদ্ধকতাৰ সন্মুখীন হৈ সকলোবিলাকক নেওচি আজিৰ এই সফলতাৰ চকীখনত আপুনি যোগ্য সহকাৰে বহিবলৈ যিটো আপুনি একাগ্ৰতাৰে কাম কৰিছিলে, সেইসমূহক যদি আপুনি বৰ্তমান নৱপ্ৰজন্মৰ কাৰণে প্ৰেৰণা হিচাপে দিয়ে তেন্তেহ'লে বহুতেই উপকৃত হ'ম ছাৰ। ধন্যবাদ সুমন, তোমাক আৰু জ্ঞান বাৰ্তাক মই স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মোৰ জীৱনৰ পৰিক্ৰমা বুলি ক'বলৈ হ'লে মই নলবাৰী জিলাৰ এখন অতি ভিতৰুৱা ঠাই, এখন অতি ভিতৰুৱা গাঁও বৰখালা, আমাৰ গোটেই বৃহত্তৰ অঞ্চলটো বৰভাগ বুলি কয়, সেই বৰভাগৰ বৰখালা বুলি এখন গাঁও, সেইখন গাঁৱৰ পৰা মই আহিছোঁ। মোৰ স্কুলীয়া শিক্ষা তাতে হৈছিলে। পশ্চিম বৰগুৰি ধীৰত্ব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছোঁ। তাৰপিছত আহি গুৱাহাটীত মই বি বৰুৱা কলেজত মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ। উচ্চতৰ মাধ্যমিক শিক্ষা 2 বৰ্ষ মই তাতে পঢ়াৰ পিছত মই কটন কলেজত BA পঢ়িছিলোঁ। কটন কলেজত BA পঢ়াৰ পিছত মই পুনে ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ ডিগ্ৰী কৰিলোঁ আৰু মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ পিছত মই নগাঁও ছোৱালী মহাবিদ্যালয়ত 1998 চনত এজন প্ৰবক্তা হিচাপে ইয়াত মই যোগদান কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত মই IIT গুৱাহাটীৰ পৰা মই মোৰ PhD ডক্টৰেল গৱেষণা মই সমাপ্ত কৰিছিলোঁ আৰু 2023 চনৰ 1 মে তাৰিখৰ পৰা মই নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ হিচাপে বৰ্তমান কাম কৰি আছোঁ। এই গোটেই সময়ছোৱাত মই যদি পিছলৈ ঘূৰি চাওঁ, খুব বেছি এটা প্ৰতিবন্ধকতাও নাছিলে আৰু একেবাৰে খুব এটা স্মুথ যাত্ৰাও নাছিলে। আমি অতি ভিতৰুৱা ঠাই এখনৰ পৰা মই অহা। আমাৰ গাঁওখনত সেইটো সময়ত এটা পঢ়াৰ ভাল পৰিৱেশ আছিলে, যদিও আমাৰ যিখিনি অভিভাৱক আছিলে সেই অভিভাৱকখিনি সেইটো সময়ত পঢ়াক লৈ পেলাই খুব সচেতন আছিল। মোৰ দেউতা প্ৰয়াত গংগাধৰ দাস, তেওঁ PWD বিভাগত চাকৰি কৰিছিলে, গড়পতান বিভাগত চাকৰি কৰিছিলে আৰু লোক নিৰ্মাণ বিভাগত, আৰু মোৰ দাদা আছিলে মোৰ বৰ্তাৰ ল'ৰা, যিজনক মই সদায় ফ্ৰেণ্ড, ফিলচফাৰ, গাইড বুলি কওঁ। দাদাও ঢুকালে। মোৰ দাদা আছিলে বেংকৰ মেনেজাৰ, প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ মেনেজাৰ। আৰু মোৰ এই গোটেই শৈক্ষিক যিটো দিশ, শৈক্ষিক যিটো মোৰ উত্তৰণ, আজি মই যিটো পৰ্যায়ত আহিছোঁ, এই গোটেই উত্তৰণৰ প্ৰক্ৰিয়াটোত মোৰ আচলতে দাদাৰ বৰঙণি মোৰ খুব বেছি। সৰুৰ পৰা দাদাই মোক পঢ়া শুনাত যথেষ্টখিনি উৎসাহ প্ৰদান কৰিছিলে আৰু বিভিন্ন সময়ত দাদাই বিভিন্ন বেলেগ বেলেগ ঠাইত চাকৰি কৰিছিলে। বেংকৰ চাকৰি তেওঁৰ যিহেতু ট্ৰান্সফাৰেবল জব আছিল, গতিকে বিভিন্ন ঠাইত তেওঁ চাকৰি সূত্ৰে থাকিবলগীয়া হৈছিলে। আৰু দাদা যেতিয়া ঘৰত আহিছিল তেতিয়া দাদা ঘৰলৈ আহোঁতে সদায় কিতাপৰ টোপোলা দাদাৰ হাতত থাকিছিলে। দাদাই খুব পঢ়া শুনা কৰিছিল আৰু সেই কিতাপবোৰ দাদাই মোকো দিছিলে আৰু মই সেইধৰণে অতি সৰুৰ পৰা একেবাৰে ক্লাছ 5-6 মানৰ পৰাই মোৰ পঢ়াৰ প্ৰতি এটা ধাউতি আছিলে যে আমাৰ ক্লাছৰ কিতাপখিনিৰ বাহিৰেও যে আমাৰ যিখিনি বাহিৰা কিতাপ, উপন্যাস, গল্প, প্ৰবন্ধ, এইবিলাকৰ প্ৰতি আমাৰ এটা ধাউতি জন্মিছিল আৰু সেইধৰণে আমি সৰুতে ক্লাছৰ কিতাপখিনিৰ ওপৰত বাহিৰা কিতাপ পঢ়াৰ এটা পৰিৱেশ আমি আমাৰ ঘৰতে লাভ কৰিছিলোঁ আৰু সেইটোৱে চাগে ক'ৰবাত আমাক ক্লাছৰ কিতাপ পঢ়াৰ প্ৰতিও আমাৰ এটা যিটো ধাউতি, সেই ধাউতিটো বঢ়াই তুলিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীলৈ ওলাই আহিলোঁ, এখন বৃহত্তৰ সমাজ এখন পালোঁ আৰু এই বৃহত্তৰ সমাজখনত বিভিন্ন বেলেগ বেলেগ ধৰণৰ বন্ধু বান্ধৱ পালোঁ। মই হোষ্টেলত আছিলোঁ, হোষ্টেলত থাকিলোঁ। হোষ্টেলত বিভিন্ন বেলেগ বেলেগ ঠাইৰ পৰা আমাৰ অসমৰ বিভিন্ন ঠাইৰ
নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ মানুহক লগ পালোঁ তাৰ পৰৱৰ্তী পিছত আৰু এখন বৃহত্তৰ সমাজলৈ মই ওলাই গ'লোঁ পুনে ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলোঁ তাত দেশ বিদেশৰ বিভিন্ন আমি ছাত্ৰ ছাত্ৰী পালোঁ তাৰ পৰৱৰ্তী পিছত মই IITত আহি PhD কৰিলোঁ IITত মই গৱেষণা কৰিলোঁ গতিকে তাতো আকৌ এটা বেলেগ ধৰণৰ পৰিৱেশ গতিকে এই গোটেই যাত্ৰাত কিছু আৰ্থিক সমস্যা আমাৰ আছিলে আমি এটা যৌথ পৰিয়ালৰ পৰা অহা আৰু সেই আৰ্থিক সমস্যাবোৰে কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত বৰ বাধাৰ সৃষ্টি কৰিব পৰা নাছিল আৰু মই ভাবোঁ যে পঢ়া শুনাৰ প্ৰতি থকা আগ্ৰহটো এটা মূল কথা আৰু আৰ্থিক যিটো কথা সেই কথাটো থাকে আৰ্থিক দিশটো একেবাৰে খুব দুৰ্বল হ'লেও নহ'ব কিন্তু আৰ্থিক দিশটোৱেও যে আচলতে সদায় বাধাৰ সৃষ্টি নকৰে আমি এনেকুৱা নহয় যে আৰ্থিকভাৱে খুব দন্য আছিলোঁ এনেকুৱাও নহয় কিন্তু অতি নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আমি অহা আৰু এটা যৌথ পৰিয়ালৰ পৰা অহাৰ কাৰণে আমাৰ ভালেমান অসুবিধাও হৈছিলে আমি একে সময়তে ভালেকেইজন ককাই মোৰ দাদা আৰু বাইদেউ আমি একেলগে স্কুলত পঢ়িছিলোঁ পঢ়া খৰচ গোটাবলৈ বহুত কষ্ট হৈছিলে গতিকে তাৰ মাজতো কিন্তু আমি আহি এক ধৰণে নিজৰ পঢ়াৰ প্ৰতি যিটো ধাউতি আছিলে সেই ধাউতিটো পৰিত্যাগ নকৰি পেলাই আমি কিন্তু নিজৰ যিটো লক্ষ্য সেই লক্ষ্য অনুসৰি আমি আগবাঢ়ি গৈছিলোঁ কিন্তু আৰু সেইকাৰণে আহি এটা সময়ত নগাঁও ছোৱালী কলেজ পালোঁ নগাঁৱত এটা খুব সুন্দৰ পৰিৱেশ পালোঁ পঢ়া শুনাৰ এটা খুব সুন্দৰ পৰিৱেশ নগাঁও ছোৱালী কলেজত আছিলে আৰু নগাঁও ছোৱালী কলেজত মই যেতিয়া চাকৰিত যোগদান কৰোঁ তেতিয়া অতি শ্ৰদ্ধাৰ অপূৰ্ব সমাজ ছাৰ তেখেত তেতিয়া অধ্যক্ষ আছিলে ইয়াতে আৰু সেইটো সময়ত নগাঁও ছোৱালী কলেজৰ এটা অত্যন্ত বৌদ্ধিক পৰিৱেশ আছিল প্ৰসাদ বৰা ছাৰ ইয়াতে আছিলে তিলক মজুমদাৰ ছাৰ আছিলে বীৰেন ডেকা ছাৰ আছিল ৰাজন শইকীয়া ছাৰ আছিলে এইসকল বিদ্যত ব্যক্তিৰ লগত থাকি আমাৰ পঢ়া শুনাৰ প্ৰতি যিটো আগ্ৰহ সেই আগ্ৰহটো আৰু বৃদ্ধি হৈছিলে আৰু সেই ধৰণে আহি আজি এইটো পৰ্যায় পাইছোঁহি আৰু হয় ছাৰ বহুত ভাল লাগিলে আপোনাৰ জীৱনৰ বৃত্তান্তটো আমাৰ অৱগত কৰাৰ বাবে আৰু যদিহে এটা ষ্টুডেণ্টৰ মানে আৰ্থিক সংকটত পৰা যায় তেন্তে তাৰ মানে উচ্চ শিক্ষাৰ কাৰণে সি যাব নোৱাৰা হৈ যায় গতিকে ছাৰ আৰ্থিকভাৱে পিছপৰা ব্যক্তিসকলে উচ্চ শিক্ষা গ্ৰহণ কেনেকৈ কৰিব কি প্ৰক্ৰিয়াৰ দ্বাৰা আগবাঢ়ি পেলাই এটা আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালীয়ে তাৰ উচ্চ শিক্ষাৰ যিটো মানে জিজ্ঞাসা সেই জিজ্ঞাসাটো পূৰণ কৰিব পাৰিব সেই ক্ষেত্ৰত দুটামান পৰামৰ্শ আগবঢ়াব নেকি ছাৰ ধন্যবাদ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰ্থিকভাৱে যদি আমাৰ এটা খুব পিছপৰা পৰিয়ালৰ পৰা যদি আহিবলগীয়া হয় তেতিয়াহ'লে আমাৰ যথেষ্টখিনি সমস্যাৰ সৃষ্টি হয় অৱশ্যে আজিকালি এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰীভাৱে আমি যদি চৰকাৰী বিদ্যালয়ত নাম লগাওঁ বা চৰকাৰী কলেজবিলাকত আমি নাম ভৰ্তি কৰোঁ তেতিয়াহ'লে কিন্তু চৰকাৰীভাৱে যথেষ্টখিনি সুবিধা আজিকালি আছে একেবাৰে আমাৰ দৰিদ্ৰ পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আজিকালি শিক্ষাটো মোটামুটিভাৱে বিনামূলীয়া শিক্ষা কিছু খৰচটো কিছু থাকিবই আৰু চৰকাৰীভাৱে এই যিবোৰ সা সুবিধা আছে সেই সুবিধাবিলাকে আচলতে যথেষ্টখিনি সহায় কৰিছে আমি নিজে আমাৰ কলেজত দেখিছোঁ যে আমাৰ যিবোৰ ছাত্ৰী যিবোৰ অতি দুখীয়া ঘৰৰ ছাত্ৰী তেওঁলোকে বিনামূলীয়াকৈ ইয়াত নামভৰ্তি কৰে আৰু আমি আমাৰ কলেজৰ ফালৰ পৰা আমি এটা প্ৰেৰণা বুলি আমাৰ এটা ফাণ্ড এটা আছে সেই ফাণ্ডটোত আমি চবেই কণ্ট্ৰিবিউট কৰোঁ আমি চবেই বৰঙণি আগবঢ়াওঁ তাতে ব্যক্তিগতভাৱে আমি প্ৰতিগৰাকী আমাৰ কলেজৰ শিক্ষক আৰু আমি তাতে আমি কণ্ট্ৰিবিউট কৰোঁ আমি বৰঙণি আগবঢ়াওঁ তাৰ আমাৰ ডাঙৰ পুঁজি এটা হয় আৰু সেই পুঁজিটোৰ ফালৰ পৰা আমি আৰ্থিকভাৱে যিসকল ছোৱালীয়ে যিসকল ছাত্ৰীয়ে আমাৰ ফৰ্ম ফিল আপ কৰিব নোৱাৰে বা কিতাপ পত্ৰ কিনিব নোৱাৰে আমি তেওঁলোকক কিন্তু সেই ধৰণে আমি ব্যক্তিগতভাৱে সহায় কৰোঁ আমি সেই প্ৰেৰণা ফাণ্ডৰ পৰা আমি যোৱা কেইবাবছৰো ধৰি ধাৰাবাহিকভাৱে আমাৰ কলেজত অতি দুখীয়া ঘৰৰ যিবোৰ ছাত্ৰী আছে সেই ছাত্ৰীসকলক আমি সহায় কৰি আহিছোঁ গতিকে এইটো এটা কথা হয় বাকী অন্যান্যভাৱে আমি বিভিন্ন বেলেগ ধৰণৰ স্কলাৰশ্বিপ থাকে অতি উচ্চ শিক্ষাৰ কাৰণে যদি ছাত্ৰ ছাত্ৰীসকল যদি মেধাৱী হয় তেতিয়াহ'লে সেই স্কলাৰশ্বিপবিলাকৰ সুবিধা লৈ পেলাইও কিন্তু তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে বাকী আৰু অন্যান্য কথা কিছুমান থাকে এই কথাবোৰ চবৰে কাৰণে সম্ভৱ নহ'বও পাৰে কিন্তু মোটামুটিভাৱে যে বিদ্যুৎ সমাজে যদি সহায় সহযোগিতা আগবঢ়ায় চৰকাৰী নীতি যদি এটা স্পষ্ট নীতি থাকে তেতিয়াহ'লে কিন্তু আৰ্থিক বাধাটো যথেষ্টখিনি অতিক্ৰম কৰিব পৰা যায় হয় ছাৰ বহুতেই ধুনীয়া পৰামৰ্শৰে আপুনি আমাক উজ্বলাই তুলিলে তাৰ বাবে বহুত ধন্যবাদ আৰু মই আমাৰ সমাজক এটা আহ্বান কৰিব বিচাৰোঁ যে যিসকল দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ এজন প্ৰিন্সিপাল ছাৰে যিখিনি পৰামৰ্শ দিছে সেই পৰামৰ্শ মতেদি আগবাঢ়ক নিশ্চয় আপোনালোকৰ মনত যদিহে উচ্চ শিক্ষা আহৰণৰ এটা জিজ্ঞাসা আছে সেই জিজ্ঞাসা পূৰণ কৰিবলৈ নিশ্চয় সমৰ্থ হ'ব আৰু যি নহওক ছাৰ মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যিহেতু আপুনি পঢ়া শুনা কৰিবলৈ পুনেলৈ গৈছিলে আৰু আমাৰ মাজতে বহুত কিছুমান ছাত্ৰ ছাত্ৰীয়ে বাহিৰত গৈ পেলাই পঢ়াৰো এটা জিজ্ঞাসা পালন কৰে যে মই পুনেত যাম কোনোবাই ভাবে মই দিল্লীত যাম কোনোবাই মুম্বাইত যাম যিসকল যোগ্যৱান বা যাৰ ফাইনেন্সিয়েল ছাপৰ্ট আছে
এতিয়া মই এটা কথা জানিব বিচাৰোঁ, কিছুমান এনেকুৱা গাৰ্জেণ্ট আছে যিসকলে মানে নিজৰ ল'ৰাটোক বা নিজৰ ছোৱালীজনীক বহুত দূৰত পঢ়াবলৈ পঠিয়াবলৈ অকণ ভয়ো কৰে, বা সেই তাত গৈ পেলাই কিবা বিপদৰ সন্মুখীন হ'ব নেকি, সেই তেনেকুৱা এটা আশংকা এটা আমাৰ সমাজত বৰ্তমানো আমাৰ বিশেষকৈ গাঁও সমাজত দেখিবলৈ পোৱা যায়। গতিকে ছাৰ, বাহিৰত পঢ়িবলৈ গ'লে কিবা এনেকুৱা বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয় নেকি, বা তেনেকুৱা কি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়, সেই বিষয়ে যদি অকণ আমাক উজাগৰিত কৰে তেন্তে খুবেই ভাল পাম ছাৰ। এইটো আচলতে আজিকালি কথাবোৰ বহুত সহজ হ'ল। মই যেতিয়া পুনে ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ গৈছিলোঁ, তেতিয়া আমি ইয়াৰ পৰা যাওঁতে দাদৰ এক্সপ্ৰেছত আমি গৈছিলোঁ, আৰু সেইখন ট্ৰেইনত যথেষ্টখিনি অসুবিধা আছিলে। আমি বোম্বেলৈকে যাওঁতে ইয়াৰ পৰা ভালেখিনি সময় লৈছিলে। তাৰ পৰা আমি আকৌ বেলেগ এখন ট্ৰেইনত যাব লাগে বা বেলেগ এখন বাছত আমি পুনেলৈ যাব লাগে, আৰু সেইটো সময়ত পইচা পাতি আমি নগদ ধন আমি পকেটত লৈ যাব লাগিছিল, বা নগদ ধন নিদিলে সেইটো সময়ত খুব চলিছিলে, ট্ৰেভেলাৰ্ছ চেক আছিল। গতিকে ট্ৰেভেলাৰ্ছ চেক আমি লৈ যাব লাগে। ট্ৰেভেলাৰ্ছ চেক নি বোলে তাত কোনোবা এটা বেংকত আমি সেইবোৰ ভঙাই ল'ব লাগে, এনকেছ কৰাব লাগে। আজিকালি সেই ধৰণৰ অসুবিধাবোৰ নাই। আজিকালি পইচা পাতি কেছ আমি কেতিয়াও কেৰি নকৰোঁৱে। আমি কেছ পইচা, নগদ পইচা আমি লগত লৈ যাবলগীয়া নহয়। বাকী অন্যান্যভাৱে বাহিৰত পঢ়াৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা কোনো ধৰণৰ অসুবিধা আমি পোৱা নাছিলোঁ। আৰু এতিয়াও কিন্তু আমি যিবোৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ে, আমাৰ কিছু চিনাকি ল'ৰা ছোৱালীও আছে যিবিলাকে বাহিৰত পঢ়া শুনা কৰি আছে, বেংগলোৰত পঢ়ে, দিল্লীত পঢ়ে, পুনেত পঢ়ে। আমি কিন্তু তেনেকুৱা কোনো ধৰণৰ অসুবিধা পোৱা নাই। আমাৰ এটা সুবিধা আছিলে কি যে, বা এতিয়াও সেই সুবিধাটো আছে যে, আমাৰ যিসকল আমাৰ হোষ্টেলত যিসকল জ্যেষ্ঠ ছাত্ৰ ছাত্ৰী আছিল, যিসকলে বাহিৰলৈ গৈছিল, আমি তেওঁলোকৰ লগত এটা যোগসূত্ৰ স্থাপন কৰিছিলোঁ যে যোৱা বছৰ কোন গৈছে, আমুক গৈছে যোৱা বছৰ, তেওঁৰ লগত আমি যোগাযোগ স্থাপন কৰোঁ। চিঠি এখন লিখোঁ আমি যে ক'ত থাকিব লাগিব, কেনেকৈ যাব লাগিব, তেওঁলোকে আমাক পৰামৰ্শ আগবঢ়াইছিলে। আৰু ইউনিভাৰ্চিটিত আমি আসন নামভৰ্তি কৰাৰ ক্ষেত্ৰতো আমাৰ যিখিনি জ্যেষ্ঠ আমাৰ কলেজৰ যিখিনি জ্যেষ্ঠ আমাৰ ছাত্ৰ ছাত্ৰী আছিলে, তেওঁলোকে আমাক যথেষ্টখিনি সহায় কৰিছিল। সেই সহায়টো কিন্তু আজিও চলি আছে। এতিয়া যোগাযোগবোৰ আৰু বেছি ভাল হ'ল। আগতে আমি চিঠি লিখিব লাগে, আজিকালি ফোনতে আমি যোগাযোগ কৰিব পাৰোঁ। হোৱাটছআপত এটা পটকৈ মেছেজ এটা গুচি যায়, ছেকেণ্ডত পাই যায়। গতিকে আমাৰ দিনত সেই সা সুবিধাবোৰ নাছিল, কিন্তু আজি যোগাযোগৰ মাধ্যমবোৰ ইমান বেছি উন্নত হৈছে, গতিকে এতিয়াতো সেই ধৰণৰ অসুবিধা একো থাকিবই নালাগে। বাকী সুৰক্ষাৰ ক্ষেত্ৰৰ কথাবোৰ তেতিয়াও যেনেকুৱা আছিলে এতিয়াও তেনেকুৱাই আছে। কিছু সুৰক্ষাৰ কথাটো আমি ব্যক্তিগতভাৱে চাবই লাগিব। আজিকালি চাইবাৰ ক্ৰাইমৰ কথা আহিছে। যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগে লগে চাইবাৰ ক্ৰাইমটো আমি কি ধৰণে সদায় সজাগ হৈ থাকিব লাগিব, সেইবিলাক ক্ষেত্ৰত যাতে আমাক অসুবিধাত পেলাব নোৱাৰে, সেই কথাবোৰ আমি চাব লাগিব। কিন্তু মোটামুটিভাৱে সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ দিনত যিটো ব্যৱস্থা আছিল, তাতকৈ বেলেগ কোনো আমি পৰিৱৰ্তন দেখা নাই। বৰঞ্চ যোগাযোগৰ ব্যৱস্থা উন্নত হোৱাৰ লগে লগে সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ সুৰক্ষাটো বেছি কটকটীয়াহে হৈছে বুলি মই অনুভৱ কৰোঁ। হয় ছাৰ, বহুতেই ভাল লাগিলে। খুবেই ধুনীয়া ধুনীয়া পৰামৰ্শ কেইটামান আপুনি আগবঢ়াইছে, আৰু আশা কৰোঁ আমাৰ সমাজৰ মাজৰ পৰাই যদিহে কোনো শিক্ষাৰ্থীয়ে বাহিৰত পঢ়িবলৈ যোৱাৰ মানসিকতা পুহি ৰাখিছা মনতে, তেন্তে ছাৰে যিকেইটা উপদেশ দিছে সেই মতেদি যদি তোমালোকে আগবাঢ়া, তেন্তে তোমালোকে কোনো ধৰণৰ বিপদত পৰিবলগীয়া নহয়েই। আৰু সকলো ফালৰ পৰা আজিকালি প্ৰতিটো ক্ষেত্ৰতে কটকটীয়া হ'ল বুলিয়েই কৈছে ছাৰে, যে আজিকালি পইচা পাতি আদান প্ৰদানৰ ক্ষেত্ৰতো গুগল পে'তে দি দিলে, আগতে ছাৰে কোৱাৰ দৰে চিঠি লিখিব লাগে, আজিকালি মেছেজতে দি দিয়ে। গতিকে সকলোবিলাক ছাৰে অৱগত কৰিছে। গতিকে এনেকুৱা গুণীজ্ঞানী ব্যক্তিৰ যদি মতামতৰ ভিত্তিত আমি আমাৰ জীৱন বাটত এখোজ আগবাঢ়িবলৈ চেষ্টা কৰোঁ, তেন্তে আমি কেতিয়াও বিপদত পৰিবলগীয়া কাৰণেই নাহে। ছাৰ, বহুত ধন্যবাদ আপোনাৰ পৰামৰ্শকেইটাৰ বাবে। ছাৰ, মই এইখিনিতে এটা কথা জানিব বিচাৰোঁ। আপুনি পূৰ্বৰ প্ৰশ্ন এটাৰ উত্তৰত কৈ আহিছিলে যে আপুনি সৰুৰে পৰা দাদাকৰ সংগত পৰিছিলে, দাদাকৰ সংগই বহুতেই প্ৰভাৱিত কৰিছিলে আপোনাক পঢ়া শুনাৰ ক্ষেত্ৰত। তাৰপিছতে আপুনি গুৱাহাটীলৈ আহিলে, কটন কলেজত, তাতো এখন সমাজ পালে, সেই সমাজৰ পৰাও আপুনি উপকৃত হ'ল। তাৰপিছতে আপুনি পুনেলৈ গ'ল, পুনেতো আপুনি উপকৃত হ'ল। তাৰপিছত আকৌ IITত আপুনি PhD কৰোঁতে সেই সংগবিলাকৰ দ্বাৰা আপুনি উপকৃত হৈছে। কিন্তু আমাৰ সমাজতে এনেকুৱাও কিছুমান অসৎ সংগ থাকে, যিবিলাক সংগত দুখত পৰিলে এটা ষ্টুডেণ্টে হয়তো বিপথে পৰিচালিত হৈ ভুলক্ৰমে গৈ নিচাসক্ত বা ড্ৰাগছৰ বা কিছুমান ক্ৰাইমজনিত ব্যাধিটো পৰিবগৈ পাৰে। গতিকে ছাৰ, সংগই যে মানুহৰ জীৱনত বহু বাৰুকৈ প্ৰভাৱ পেলায়। আৰু এটা আপুনি কথা কৈছিলে, ইয়াত আপুনি যেতিয়া আমাৰ নগাঁও গাৰ্লছ কলেজত প্ৰবক্তা হিচাপে অংশগ্ৰহণ কৰিছিলেহি, তাৰপিছতো আপুনি এই মহানুভৱ ব্যক্তিসকলৰ সান্নিধ্য যেতিয়া গ্ৰহণ কৰিছিলে, সেই মহানুভৱ ব্যক্তিসকলৰ সান্নিধ্যই আপোনাক পঢ়াৰ প্ৰতি আপুনি কোৱা মতেদি আৰু আগ্ৰহী কৰি তুলিছিলে। গতিকে আমি সংগ নিৰ্বাচনৰ ক্ষেত্ৰত কেনেকুৱা সজাগতা অৱলম্বন কৰা উচিত, সেই বিষয়ে ছাৰ অকণমান বৰ্তমান নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলক যদি আপুনি অকণমান কিছু প্ৰজ্ঞাৰে উজ্বলাই তোলে, তেন্তে মোৰ লগতে তেওঁলোকৰো বহুতেই এটা
উন্নতি হ'ব বুলি ভাবোঁ ছাৰ? এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন সুমন। আচলতে সংঘ নিৰ্বাচনৰ ক্ষেত্ৰত মাক বাপেক যিমানখিনি সচেতন হ'ব লাগে তাতকৈ এজন ছাত্ৰ বা এজন ব্যক্তি তেওঁ বেছি সচেতন হ'ব লাগে। মোৰ জীৱনত মই বিভিন্ন বেলেগ বেলেগ ধৰণৰ মানুহ পাইছোঁ। মই ভাল মানুহ পাইছোঁ, মই বেয়া মানুহ পাইছোঁ, বেয়া মানুহৰ সংগতো আছোঁ আৰু ভাল মানুহৰ সংগতো আছোঁ। কিন্তু এই সংঘ নিৰ্বাচনৰ ক্ষেত্ৰত অভিভাৱকে কেতিয়াও মই মোৰ নিজৰ ল'ৰা ছোৱালীক কেতিয়াও তুমি বেয়া সংগত যোৱা বুলি নকওঁ, বা মোকো মোৰ মা দেউতাই কোৱা নাছিলে, বা কোনো অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক বেয়া সংগত থকাটো কোনো নিবিচাৰে। গতিকে সদায় ভাল সংগত থকাটোৱে বিচাৰে। কিন্তু সংঘ নিৰ্বাচনৰ ক্ষেত্ৰত সকলো কথাই কিন্তু ডিপেণ্ড কৰে সকলো কথা নিৰ্ভৰ কৰে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী বা এজন ব্যক্তিৰ ওপৰত। এতিয়া মই যদি মোৰ ব্যক্তিগতভাৱে মই ক'বলৈ হয়, মই পুনে ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে মই ঝপৰপট্টিৰ অতি বেয়া মানুহ কিছুমানৰ লগতো মোৰ খুব ভাল সম্পৰ্ক আছিলে। এনেকুৱা মানুহ আছিলে যে যোনে পইচা দিলে বহুত বেয়া কাম কৰি দিয়ে, তেনেকুৱা মানুহৰ সংগতো মই আছিলোঁ। কিন্তু সেই সংঘবিলাকৰ মাজতো মই সংগ বিচাৰি লৈছিলোঁ যে বেয়া মানুহটো মোৰ লগত থাকিব লাগিব, ভাল মানুহৰ লগতো মই থাকিব লাগিব। কিন্তু ঘাইকৈ মোৰ যিটো সম্পৰ্ক, যিটো স্থায়ী সম্পৰ্ক স্থাপিত হ'ব, সেই স্থায়ী সম্পৰ্কটো স্থাপিত হ'ব লাগিব সদায় ভাল মানুহৰ লগত। মই ঝপৰপট্টিৰ একেবাৰে বেয়া কাম কৰা, পইচা দিলে বেয়া কাম কৰা মানুহৰ লগত মই আছোঁ, কিন্তু মই তেওঁলোকৰ লগত স্থায়ীভাৱে মই কেতিয়াও সম্পৰ্ক ৰখা নাই। তাৎক্ষণিকভাৱে কিবা প্ৰসংগত কিবা সংযোগত তেওঁলোকৰ লগত মোৰ চিনাকি হৈছে, কিছুদিন মই তেওঁলোকৰ লগত আছোঁ, কিন্তু মই লাহে লাহে তেওঁলোকৰ পৰা আঁতৰি আহিছোঁ। গতিকে মোক কিন্তু মা দেউতাই কেতিয়াও কোৱা নাই যে তই ইহঁতৰ পৰা আঁতৰি আহ, মোক মা দেউতাই কেতিয়াও কোৱা নাই তই ইহঁতৰ লগত থাক। গতিকে এতিয়া মোৰ মা দেউতাই সেইটো সময়ত ইয়াত থাকে, মই তাত থাকোঁ। গতিকে তাত মই কি ধৰণৰ সংঘ নিৰ্বাচন কৰিম সেইটো তেতিয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব মোৰ ওপৰত, ছাত্ৰজনৰ ওপৰত বা ছাত্ৰীগৰাকীৰ ওপৰত। গতিকে সেই যিটো এটা সচেতনভাৱে সংঘ নিৰ্বাচন কৰাৰ যিটো কাৰবাৰ, সেই কাৰবাৰটো কিন্তু অভিভাৱকৰ ওপৰত নাথাকে। অভিভাৱকে ক'ব পাৰে, খুব বেছি নিৰ্দেশনা দিব পাৰে, খুব বেছি দেখুৱাই দিব পাৰে, আঙুলিয়াই দিব পাৰে যে তুমি এনেকুৱা কামখিনি কৰা, কিন্তু সেইখিনি তেওঁ যে সদায় কাৰ্যকৰী কৰিব তাৰ কিন্তু কোনো মানে নাই, তেওঁ নকৰিবও পাৰে। গতিকে মদ, ভাং, ড্ৰাগছ আজিকালি কিমান বেছি সহজলভ্য হৈ উঠিছে, কিন্তু তাৰ ভিতৰতো আমি দেখিছোঁ যে একেবাৰে বেয়া সংগত পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, কিন্তু সেইখিনিৰ খবৰটো বেছিকৈ ওলায়। আজি পৃথিৱীত মই এই কথাটো সদায় বিশ্বাস কৰোঁ যে পৃথিৱীত ভাল মানুহৰ সংখ্যা বহুত বেছি, সেইকাৰণে পৃথিৱীখন খুব ধুনীয়াকৈ চলি আছে। বেয়া মানুহৰ সংখ্যা ইমান বেছি নাই, কিন্তু বেয়া মানুহৰ বেয়া কামবিলাকৰ কথা কিন্তু বাতৰি কাকতত সোনকালে প্ৰকাশ হয়, আৰু সেইকাৰণে আমাৰ এনেকুৱা লাগে সমাজখন বহুত বেছি বেয়া হৈ গৈছে নেকি। কথাটো আচলতে তেনেকুৱা নহয়। ভাল মানুহৰ সংখ্যা বহুত বেছি। এতিয়া আমি মাজে মাজে পেপাৰ খবৰ কাগজত আমি দেখা পাওঁ যে ক'ৰবাত ঘোচ খাইছে মানুহে। ঘোচটো চব মানুহে নাখায়, এক শ্ৰেণী মানুহে ঘোচ খায়, আৰু সেই ঘোচ খোৱা মানুহৰ যিটো খবৰ, সেই খবৰটো কাগজত প্ৰকাশ হয়, আৰু আমি দেখা পাওঁ যে বা ইমান ঘোচখোৰ মানুহ আছে। কিন্তু অফিচবিলাক চলি আছে, কাৰ্যালয়বিলাক চলি আছে, কলেজবিলাক চলি আছে ভাল মানুহৰ কাৰণে। মই সেইকাৰণে সদায় এই কথাটো বিশ্বাস কৰোঁ যে পৃথিৱীত ভাল মানুহৰ সংখ্যা বহুত বেছি, বেয়া মানুহৰ সংখ্যা কম, আৰু সেইকাৰণে পৃথিৱীখন আজিৰ তাৰিখতো খুব স্মুথলি চলি আছে। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু এটা কম বয়সত তেওঁলোকৰ মগজু খুব পৰিপক্ক নহয়, তেওঁলোকে সংগী নিৰ্বাচনৰ ক্ষেত্ৰত বা সংঘ নিৰ্বাচনৰ ক্ষেত্ৰত সদায় তেওঁলোকে ভুল কৰাৰ সম্ভাৱনা থাকে। কিন্তু সেইটো সচেতনভাৱে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কিন্তু সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। অভিভাৱকৰ ওপৰত এই কথাটো কিন্তু নাখাতে কেতিয়াও। কাৰণ অভিভাৱক হিচাপে মই ব্যক্তিগতভাৱে যি ধৰণে মোৰ নিজৰ ল'ৰা ছোৱালী বেয়া সংগত পৰাটো নিবিচাৰোঁ বা বেয়া কাম কৰাটো নিবিচাৰোঁ, পৃথিৱীত কোনো অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক বেয়া কাম কৰাটো নিবিচাৰে। গতিকে বেয়া সংগত তেওঁ থাকিব নে নাথাকে সেই কথাটো কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সেই কথাটো মই খুব সচেতনভাৱে বিশ্বাস কৰোঁ, আৰু সেই ছাত্ৰ বা ছাত্ৰীৰ মগজুৰ যিটো পৰিপক্কতা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে নিজৰ সংগী নিৰ্বাচন কৰি ল'ব লাগে। হয় ছাৰ, খুব সুন্দৰ এটি সাৱলীল উত্তৰৰ দ্বাৰা আমাক প্ৰবুদ্ধ কৰি তুলিলে আপুনি। আৰু মই আমাৰ শিক্ষাৰ্থীসকলক এটা আহ্বান জনাব বিচাৰোঁ, যেতিয়ালৈকে তোমালোকে মানসিকভাৱে ষ্টেবিলিটি নোহোৱা, ছাৰ মই ভাবোঁ যে মানসিকভাৱে ষ্টেবল এজন ল'ৰা বা এজনী ছোৱালী আফটাৰ 21 পাছতহে কিছু মেচিউৰিটি আহে। তাৰ আগতে যদি কোনোবাই নিজকে বহুতেই মেচিউৰ বুলি ভাবিছে তেন্তে সেইটো আচলতে ভাবাহে যায়, কিন্তু দৰাচলতে নহয়।
গতিকে 21 মেবি 21 নোহোৱালৈকে তোমালোকৰ শিক্ষাগুৰুসকলৰ যদি সান্নিধ্যত থাকা, শিক্ষাগুৰুসকলৰ দ্বাৰা যদি পৰিচালিত হোৱা, বা আমিও এই প্ৰচেষ্টাটো কিয়নো কৰিছোঁ অনুভৱী ব্যক্তিসকলৰ মতামতৰ ভিত্তিত জীৱন বাটত এখোজ আগুৱা বুলি মই কিয় কৈ আছোঁ প্ৰতিদিনে, কাৰণ এই অনুভৱী ব্যক্তিসকলৰ মতামতৰ ভিত্তিত যদি আমি আগুৱাবলৈ চেষ্টা কৰোঁ তেন্তে আমি বিপদত পৰিবলগীয়া কোনো কাৰণ নাথাকে। ছাৰ বহুত ধন্যবাদ, আপুনি আমাক বহুত সাৰুৱা কিছুমান কথাৰে আমাক উদ্বুদ্ধ কৰি তুলিলে। ছাৰ আপুনি ইমান দীৰ্ঘ এটা মানে শিক্ষাৰ পৰিক্ৰমা অতিক্ৰম কৰি আহিছে ছাৰ, এই পৰিক্ৰমাসমূহ অতিক্ৰম কৰোঁতে আপুনিও বয়সন্ধিকালেই হওক বা যিকোনো স্তৰত আপুনিও গৈছে, আপোনাৰো যিহেতু আমি সকলো মানুহ আমাৰ বডি টেণ্ডেঞ্চিবিলাক সকলো একেই চাবলৈ গ'লে, গতিকে আপুনি আপোনাৰ ক্ষেত্ৰত সেই তেনেকুৱা বিসংগতিমূলক কৰ্মসমূহৰ পৰা বা নিজকে যদিহে এইটো কৰি চাওঁ নেকি, ধৰি লওক কিবা এটা বেয়া বুলি আমাৰ সমাজখনে স্বীকৃতি দিয়ে, এই বস্তুটো কৰি চাওঁ নেকি, এনেকুৱা কিছুমান মনোভাৱ যদি আহিছিলে আপুনি সেই মনোভাৱবিলাকক কি ধৰণে বশৱৰ্তী কৰিছিলে, সিহঁতক কেনেকৈ ছাপ্ৰেছ কৰি পেলাই নিজকে বেয়া খাদ্য, বেয়া সংগ বা তেনেকুৱা বস্তুবিলাকৰ পৰা নিজকে কেনেকৈ বচাই ৰাখিছিলে, সেই তেনেকুৱা মনোবলটো যদি বৰ্তমান সমাজৰ ষ্টুডেণ্টসকলক যদি অকণমান উজাগৰিত কৰি তোলে তেন্তে সকলো উপকৃত হ'ম বুলি ভাবোঁ ছাৰ। হয় সুমন, এইটো এটা আমাৰ এতিয়া বৰ্তমান সমাজৰ এইটো এটা খুব এটা জ্বলন্ত সমস্যা বুলি ক'ব লাগিব। আচলতে আমি যেতিয়া সৰুকালত আছিলোঁ বা আমি যেতিয়া বয়সন্ধিৰ সময়ত আমি যেতিয়া আছিলোঁ, আমাৰ দিনত আমাৰ সমাজৰ যিটো বান্ধোন, সেই বান্ধোনটো খুব কপকপীয়া আছিলে। আমি সমাজখনত আমাক ঢেৰ মানুহে আমাক শাসন কৰিছিলে। আমি যিখন গাঁৱত আছিলোঁ, আমাৰ গাঁওখনত সামাজিক বান্ধোনটো ইমান বেছি কটকটীয়া আছিলে যে মই ৰাতিপুৱা 5টা বজাত উঠি মই পঢ়া শুনা নকৰি মই যদি ফুটবল খেলিব গৈছোঁ, মই যিখন ফিল্ডত মই ফুটবল খেলিম তাৰ কাষৰ ককাজনে আহি পেলাই ক'ব, তই কাৰ ল'ৰা, তই কিয় ইয়ালৈ ফুটবল খেলিবলৈ আহিছ, তোৰ কি পঢ়া শুনা নাই? আমি ভয় কৰিছিলোঁ। আৰু সেই ককাজনে আহি পেলাই মোৰ দেউতাক যেতিয়া ক'ব, মোৰ দাদাক যেতিয়া ক'ব, দাদাই আহি মোক শাস্তি দিব, সেই এটা ভয় এটা আছিলে। আৰু সমাজত আমি প্ৰত্যেকৰ ভাল চিন্তা কৰিছিলোঁ। সেই ককাজনে মোৰ ভাল চিন্তা কৰিছিলে, সেই দাদাজনে মোৰ ভাল চিন্তা কৰিছিলে, তেওঁৰ লগত আমাৰ কোনো তেজৰ সম্পৰ্ক নাছিল। আমি তেওঁলোকক ভয় কৰিছিলোঁ আৰু আমাৰ অভিভাৱকেও তেওঁলোকৰ কথাবিলাকত গুৰুত্ব প্ৰদান কৰিছিলে। আৰু আমাৰ যিটো আমি ডিষ্ট্ৰেকশ্যন বুলি কওঁ, যে আমাৰ মূল যিটো বিষয়, সেই বিষয়টোৰ পৰা বিকৰ্ষণ হ'ব পৰা যিবোৰ আহিলা, সেই আহিলাবোৰ সেইটো সময়ত আমাৰ নাছিলে। আমি পঢ়া শুনা কৰিছিলোঁ আৰু লগতে আমি কাৰিকুলাৰ এক্টিভিটি যিবোৰ আছিল, খেলা ধূলা বা গান বাজনা, এইবিলাকত আমাৰ বিভিন্ন বেলেগ আমাৰ ল'ৰা ছোৱালীবোৰ সেই ধৰণে জড়িত হৈ আছিলে। মই ব্যক্তিগতভাৱে গান বাজনাৰ মানুহ নহ'লেও মই কিন্তু খেলা ধূলা কৰিছিলোঁ। গতিকে তুমি যিবোৰ কথা কৈছা যে এনেকুৱা ধৰণৰ কিছুমান বেয়া টেণ্ডেঞ্চি, এনেকুৱা ধৰণৰ বেয়া কাম কৰাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটোৰ পৰা আমি নিজকে কি ধৰণে আঁতৰাই ৰাখিব পাৰোঁ, এটা খুব সুন্দৰ উপায় হ'ল আমি নিজকে পঢ়া শুনাৰ বাহিৰেও আমি যদি কাৰিকুলাৰ এক্টিভিটি যিবোৰ আছে, আমাৰ সহপাঠ্যক্ৰম যিবোৰ আছে, আমি সেইবিলাকত যদি নিজকে নিয়োজিত ৰাখোঁ, তেতিয়াহ'লে আমি কিন্তু এই আমাৰ যিবোৰ এটা বেয়া প্ৰৱণতা, সেই প্ৰৱণতাবিলাকৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব পাৰোঁ। অৱশ্যে আমাৰ দিনতকৈ আজিকালি আৰু কিছু কঠিন হৈছে, কাৰণ আমাৰ হাতত আজিকালি এণ্ড্ৰইড মোবাইলটো থাকে আৰু এই মোবাইলটোত গোটেই টিপ মাৰিলে, আমি এটা টিপা মাৰিলে, বাটন এটা টিপিলে আমি গোটেই পৃথিৱীখন আমি পাই যাওঁ। এই গোটেই পৃথিৱীখনৰ ভাল আৰু বেয়া গোটেইখিনি আমি পাই যাওঁ। গতিকে এটা নিৰ্দিষ্ট বয়সৰ ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা ভালটো উলিয়াই আনি বেয়াটো পৰিত্যাগ কৰি ভালটো উলিয়াই অনাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো কিছু তেওঁলোকৰ কাৰণে কঠিন হয়। আৰু এই ক্ষেত্ৰত অৱশ্যে কিছু ক্ষেত্ৰত মই অভিভাৱকৰ কিছু ভূমিকা আছে বুলি মই ভাবোঁ। কিন্তু অভিভাৱকেও যে সকলো ছাত্ৰ ছাত্ৰীকে সমানেই তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব তাৰো কোনো মানে নাই। গতিকে মই ভাবোঁ যে আমাৰ দিনত এটা সামাজিক বান্ধোন যিটো আছিলে, সেইটোৱে আমাক যথেষ্টখিনি সহায় কৰিছিল। আমাৰ দিনত এণ্ড্ৰইড মোবাইলটো আমাৰ হাতত নাছিলে, সেইটো আমাক যথেষ্টখিনি সহায় কৰিছিল। আমাৰ দিনত যিবোৰ সহপাঠ্যক্ৰম আমি যিবোৰ গ্ৰহণ কৰিছিলোঁ, আমি বিভিন্ন ধৰণৰ খেলা ধূলাত আমি নিজকে নিয়োজিত কৰিছিলোঁ, আমি কৃষিকৰ্মত আমি নিয়োজিত কৰিছিলোঁ নিজকে। আমি আমাৰ যিহেতু খেতি আছিলে, এতিয়াও আমাৰ খেতি আছে, আমি সেইবিলাকত আমি নিজকে নিয়োজিত কৰিছিলোঁ। আমি গৰু চৰাবলৈ গৈছিলোঁ, আমি মাছ মাৰিবলৈ গৈছিলোঁ, আমি ধানৰ লেচেৰি বুটলিবলৈ গৈছিলোঁ, আমি নৰা কাটিছিলোঁ, মেজি সাজিছিলোঁ। এই ধৰণৰ যিবোৰ এই কাৰবাৰবিলাকে আমাৰ সেই যিবোৰ বেয়া প্ৰৱণতা, সেই প্ৰৱণতাবিলাকক আমাৰ মগজুৱে আমাক আচলতে আশ্ৰয় দিয়া নাছিলে। কিন্তু আজি আমি সেইফালৰ পৰা চাব গ'লে যে আমাৰ যিটো এণ্ড্ৰইড মোবাইলটো আমাক আচলতে কিছু বিকৰ্ষণ আমাক কৰিছে, মূল বিষয়টোৰ পৰা আমাৰ মনোযোগ বিকৰ্ষিত কৰিছে, সেই কথাটো কিন্তু হয়। আৰু এইটো ক্ষেত্ৰত যিমানখিনি পাৰি অভিভাৱক সচেতন হ'ব লাগিব। আৰু অভিভাৱক সচেতন হ'লেই যে গোটেই সমস্যাটোৰ সমাধান হ'ব তাৰ কোনো নিশ্চয়তা নাই। আৰু মই আগতে কোৱা ধৰণে সচেতনভাৱে
ছাত্ৰ ছাত্ৰী সকলে এই যিবোৰ বেয়া প্ৰৱণতা বিশেষকৈ মোবাইলৰ পৰা আৰম্ভ কৰি পেলাই আমি কি ধৰণে আঁতৰত থাকিব পাৰোঁ তাৰ কাৰণে কিন্তু সহপাঠ্যক্ৰমৰ ব্যৱস্থাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ খেলা ধূলা বা বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিক যিবোৰ বিষয় সেই বিষয়বিলাকক নিজকে যদি আমি নিয়োজিত কৰি ৰাখিব পাৰোঁ ব্যস্ত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে কিন্তু এই এক ধৰণৰ বেয়া প্ৰৱণতাবিলাকে কিন্তু গা কৰি উঠিব নোৱাৰে হয় ছাৰ মোৰ হৃদয় চুই গৈছে আপোনাৰ উত্তৰটিৰ দ্বাৰা আৰু আশা কৰোঁ দৰ্শক ৰাইজ আপোনাৰ সবেও এই উত্তৰটিৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব কিমান ধুনীয়া সাৱলীল কথা কৈছে যে নিজকে যদিহে পাঠ্যক্ৰমৰ বাদেও নিজৰ কলেজৰ বা স্কুলৰ পাঠ্যক্ৰমৰ বাদেও নিজকে যদিহে এক্সট্ৰা আচলতে ক্ৰিয়েটিভিটি বুলি ক'ব লাগিব সংগীত জগতেই হওক বা ছবি চিত্ৰকলাই নহওক কিয় যদিহে তাত আত্মনিয়োজিত কৰে এজন নৱপ্ৰজন্মই নিজকে তাত যদি আত্মনিয়োজিত কৰে তেন্তে তাৰ নিজৰ ক্ৰিয়েটিভিটি পাৱাৰটো ইনক্ৰিজ হ'ব আৰু মই এটাই কওঁ যে ৱাল্ট ডিজনীৰ কথা মোৰ মনলৈ আহিলে এই মুহূৰ্ততে ৱাল্ট ডিজনীও আজি যে ডিজনী বুলি তোমালোকে ডিজনীলেণ্ড ডিজনী ষ্টুডিঅ' বুলি যে তোমালোকে চোৱা সেই তাত যে দেখিছা যিটো ডিজনী নামটো সেই মানুহজনে প্ৰথমতে এটা নিগনি আঁকিয়ে ফেমাছ হৈছিলে তাৰপিছত আজি ডিজনী এনেকুৱা হৈছে গতিকে ক্ৰিয়েটিভিটিত নিজকে ফাৰ্ষ্ট টাইম এণ্টাৰ কৰিলে অট'মেটিকেলি নেক্সট লেভেল গৈয়ে থাকিব পাৰিবা সাধনাৰ দ্বাৰা গতিকে সাধনাত সিদ্ধি থাকে যিটো দিশতে তোমালোকৰ প্ৰতিভা আছে সেই দিশত তোমালোকে নিজকে প্ৰথমতে তাত এংগেজ কৰি পেলাই তাৰ সেই দিশত ধুনীয়াকৈ একান্ত মনে গুচি যোৱা বাকী সকলো বেয়া নিগেটিভ টেণ্ডেঞ্চি মনৰ পৰা তেতিয়া লাহে লাহে অট'মেটিকেলি নিজে গুচি যাব বাৰু যি নহওক ছাৰ বহুতেই ভাল লাগিলে আজি আপুনি যিখিনি সাৱলীল মন্তব্যৰ দ্বাৰা মোৰ লগতে মোৰ দৰ্শক ৰাইজ তথা বৰ্তমান সমাজখনলৈ যিখিনি সুবাৰ্তা প্ৰেৰণ কৰিছে আশা কৰোঁ সেই সুবাৰ্তাসমূহে বৰ্তমানৰ সমাজখনত নিশ্চয় কিবা এটা সুপৰিণাম কঢ়িয়াই লৈ আনিব আৰু যিহেতু ছাৰ এটা সময়ৰ নিৰ্দিষ্ট সীমা থাকে গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰা মই বিদায় লৈছোঁ ছাৰ নমস্কাৰ ধন্যবাদ জ্ঞান